নমস্কাৰ, বহুদিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এয়া হৈছে আমাৰ ভণ্টিৰ ছোৱালী ভাগিন। তাই তেজপুৰৰ পৰা আহিছে, গতিকে আমিও গ'লোঁ ঘৰলৈ। তাহাঁতো আহিল আৰু তাইকো বহা চোচৰাতে লগ পোৱা। আৰু এতিয়া তাই খোজকাঢ়িব পৰা হ'ল, দুই এটা মাতো ফুটিছে, খুব মৰম লগাজনী হৈছে। আৰু এয়া ককায়েকক ভিডিঅ' কলত দেখি থাকে আৰু এতিয়া লগ পাই মানে ক'ব নোৱাৰা হৈ গৈছে, কি কৰোঁ কি নকৰোঁ। পিঠিতে উঠিছে আৰু পূৰা ফূৰ্তি। সেইবাবে অকণমান ভিডিঅ' কৰিলোঁ, আপোনালোকলৈ আগবঢ়ালোঁ। আৰু শেষলৈকে ভিডিঅ'টো চাব, ঘৰত গৈনো কি কৰিলোঁ, যিহেতু খেতিৰ দিন। আৰু এইফালে ৰাতিপুৱাই পিছদিনাখন এয়া ধান বনাবলৈ ওলাইছে আৰু এইফালে মৰণা মাৰিবলৈ আছে। সেইবাবে এয়া গাড়ীখন এনেকৈ পালৰ তলতহে থৈছে, কাৰণ চাৰিওফালে ডাঙৰি আছে, ধান মৰাই নাই। আৰু এয়া অকণমানিজনীয়ে ধানৰ লগতে খেলিছে। আৰু এয়া ওচৰতে মামীয়েক হৈ আছে ৰখীয়া, পূৰা দুইটা ভাগিনৰ লগত মামীয়েক পূৰা ব্যস্ত হৈ পৰিছে। আৰু বন্ধ বুলি দেহাৰ স্কুলো বন্ধ, পৰীক্ষা শেষ হ'ল, ঘৰলৈ আহিলোঁ। আৰু এইফালে এয়া ধান মাৰিবলৈ আছেই ঘৰত। আৰু এইফালে ধান কুটাবলৈ ৰেডি কৰিছে ৰাতিপুৱাই। আৰু এয়া দুপৰীয়া আমি পিঠাগুড়ি খুন্দি ভাপত দিয়া পিঠা বনাইছোঁ, মানে ঘৰলৈ গৈ চবখিনি কৰি আৰু লগে ভাগে বনাই খাই ভাল লাগে। গতিকে এয়া পূজা, মই তাইতো ছোৱালীৰ পৰা নোৱাৰি বৰকৈ লাগিবলৈ, গতিকে মই বোৱাৰী পূজা আৰু মই পিঠা বনালোঁ। তাৰপিছত এয়া ভিডিঅ' কৰিবলৈ থাকি গ'ল। ভাইটি যিহেতু অফিচ বন্ধ, সেইবাবে সি মাছ ধৰিলে, শনিবাৰ আছিল, পুখুৰীত। এয়া ভিডিঅ' কৰিবলৈ নহ'ল বাবে ফটোৰে দি দিলোঁ। আৰু এইফালে চুঙাৰ ওচৰত মইহে বহি আছোঁ, মায়ে মই চুঙা পুৰি আছোঁ। আবেলিলৈ চুঙাৰ চাউল ৰেডি কৰিছোঁ, আবেলিৰ জলপান। আৰু দেহাই এনেদৰে ধুনীয়াকৈ ওলালত খুব ফূৰ্তি পাইছে দেখি পেলাই, তাকো উলিয়াবলৈ লাগে চুঙাৰ চাউল। আৰু তেজপুৰৰ পৰা ভণ্টিও আহি দূৰণিৰ পৰা আহে তাই যিহেতু, সেইবাবে আৰু ময়ো ইয়াৰ পৰা যাওঁ, একেলগে লগে ভাগে চুঙা পিঠা, চুঙা চাউল সকলোখিনি খোৱা হৈ যায়। আৰু এয়া চুঙা চাউলেৰে আমাৰ আবেলি জলপান খোৱা হ'ব। এয়া মায়ে চুঙা কাটি আছে, মই উলিয়াইছোঁ। আৰু সন্ধিয়া এইফালে দুইটাই নাচোন, চাওকচোন, ভনীয়েকে ককায়েকক দেখি একদম ৰ'ব নোৱাৰা হৈছে, যি নাচোন ন। তাই এবছৰ সম্পূৰ্ণ হৈ গৈছে মানে ভাদ মাহত, মানে ছেপ্টেম্বৰত। আৰু তাই বয়সতকৈ বহুত বেছি জনা হৈছে, বহুত বেছি কথা ক'বও জানে আৰু বুজিও পায়, খুব মৰম লগাজনী। এতিয়া এয়া দুইটা নাচোন দেখিছে ন সন্ধিয়া। আৰু ইয়াৰ ৰাতিলৈ মোমায়েকে জুইৰ ওচৰত মাংস পুৰিছে, মানে ভাইটিয়ে মাংস পুৰিছে। আৰু ইফালে এয়া আমাৰ জুই ঘৰ, বাহিৰৰ জুই ঘৰ, জুই সেকা হয়। এইফালে আমাৰ দেহা এয়া পুৰা মাংস খাবলৈ বহি আছে। এইফালে দুইটা ভাগিন মোমায়েকৰ ওচৰত বহি মাংস খাওঁ খাওঁ চিঞৰ বাখৰ কৰি আছে। আৰু সদায় এনেকৈ লগ পোৱা নহয়, মানে সি নাথাকে, দেৰিকৈ আহে অফিচৰ পৰা, কিন্তু শনিবাৰ বন্ধৰ দিন, সেইবাবে ঘৰতে আছিলে। আৰু দিনটো খুব ভালদৰে পাৰ হ'ল। আৰু দুদিন ঘৰত থাকিলে আপোনালোকক দুদিনৰ ভিডিঅ' দেখুৱাম। সেয়া প্ৰথম দিনা মানে আগদিনা সন্ধিয়া গৈ দিনটোৰ ভিডিঅ' এয়া সন্ধিয়ালৈকে, পিছদিনা সন্ধিয়ালৈকে, সন্ধিয়া মানে ৰাতি হ'ল। আৰু এয়া আকৌ মাংস চুঙাত দিছে, ইফালে পুৰিছে, ভাগে ভাগে বনাইছে। এয়া মানে প্ৰথম দ্বিতীয় দিনা ৰাতি। আৰু পিছৰ দিনানো কি কৰিলোঁ তাকে দেখুৱাম। আৰু ইফালে পূজাই মানে আমাৰ দেহাহঁতৰ মামীকে চুঙাত মাংস ভৰাই পুৰিবলৈ লৈছে। আৰু খুব ধুনীয়া হৈছিলে খাবলৈ। মোৰ ভিডিঅ'হে দিয়া দেৰি হ'ল, ঘৰলৈ আহিহে মই ভিডিঅ' কৰিছোঁহি, সেইবাবে আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে ভিডিঅ'টো চাবলৈ আশা কৰিলোঁ। আৰু টিকলিজনীও গ'লগৈ তেজপুৰলৈ, তাইলৈ খুব মনত পৰি আছে, গতিকে ভিডিঅ'টোকে দিলোঁ। মই ঘৰলৈ গৈয়ে থকা হয় বাৰু, তাইহে তেনেকৈ আহিব নোৱাৰে, অকণমানিজনীলৈ এতিয়া আহিবলৈও দিগদাৰ হয়, গতিকে আহিলে আৰু খুব ফূৰ্তি কৰি যোৱা হয়। আৰু এয়া চুঙা পুৰি ৰাতিৰ সাঁজটো এনেকৈ পোৰা মাংসৰে খোৱা হ'ল। আৰু কাইলৈ কি হ'ব, মানে কি কৰিম, সেয়া আপোনালোকক দেখুৱাম। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। এইফালে আৰু আমাৰ জুই ধৰা খৰি দেখিছেনে, পূৰা ষ্টকত আছে। ভাত পানীও মানে বনোৱা হয় ঠাণ্ডা দিনত, জুই ঘৰ আছে আমাৰ। আৰু এইটো একেবাৰে বাহিৰৰ জুই ঘৰ, মানে ইয়াতে খৰি চৰি চব থাকে। আৰু বাহিৰতো জুই ফুৰাব নোৱাৰি, খুব ঠাণ্ডা, সেইবাবে ইয়াতে আমি জুই ধৰা হৈছে। আৰু ইফালে আমাৰ
দেহাই ছবি আঁকিছে জুইৰ ওচৰতে যাৰ যি মন যায় চবেই কৰি আছে আৰু মামীকেও মাংস পুৰি আছে মোমায়েক আছে চব ভাগে ভাগে কামত ব্যস্ত হৈ আছে আৰু আজি দিনটো এনেকৈ পাৰ কৰা হৈ গ'ল আৰু পিছদিনাখনৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম।